এটা যোগাত্মক বাতৰি আপোনালোকৰ বাবে লৈ আহিছোঁ। হয়, কাইলৈ গণতন্ত্ৰৰ বৃহৎ উৎসৱ আৰু সকলোৱে ভোট দিবলৈ ওলাই আহক। এক সুস্থ গণতান্ত্ৰিক পৰিৱেশ গঢ়ি তুলিবলৈ আপোনাৰ এটা মূল্যৱান ভোট যথেষ্ট প্ৰয়োজন। তাৰ মাজতে গুৱাহাটী মহানগৰীত এজন কিশোৰৰ বিশেষ পদক্ষেপ। মোৰ পাছফালে আপোনালোকে দেখিছে এইসমূহ গছপুলি আৰু গুৱাহাটী মহানগৰীৰ দিছপুৰস্থিত মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগণতে এজন কিশোৰে তেওঁৰ এই যি গছপুলিৰ প্ৰদানৰ যিটো ব্যৱস্থা সেই ব্যৱস্থা কৰিছে বিনামূলীয়াকৈ। কাইলৈ আপোনালোকে ৰাজধানী মধ্য ইংৰাজী বিদ্যালয়ত যিসকলে ভোট দিবলৈ আহে তেওঁলোকক এই কিশোৰজনে এটাকৈ গছপুলি তেওঁ প্ৰদান কৰিব আৰু এয়া তেওঁৰ সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টা। আৰু মোৰ সৈতে এয়া আছে, চিনাকি কৰাই দিছোঁ আপোনালোকক, সুহান মল্লিক। সুহান মল্লিকক ইতিমধ্যে অসমৰ বিভিন্ন ৰাইজে জানে। তেওঁ অসম চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগৰ ফালৰ পৰা গ্ৰীণ হিৰো হিচাপেও তেওঁ খ্যাতি পাইছে। তাৰ সমান্তৰালভাৱে কাজিৰঙাৰ আমাৰ বিখ্যাত এশিঙীয়া গড় সংৰক্ষণৰ কাৰণে সুহান মল্লিকে বিভিন্ন সময়ত কাম কৰি আহিছে। বিভিন্ন স্বীকৃতি ইতিমধ্যে ভাৰত চৰকাৰৰ পৰাও তেওঁ পাইছে। সুহান মল্লিক, এই মুহূৰ্তত আমি তোমাৰ যিটো পদক্ষেপ আমি সঁচাকৈ আমি আদৰণি জনাইছোঁ। কেনেকুৱা লাগিছে তোমাৰ এই পদক্ষেপটো, কেনেধৰণে মনলৈ আহিলে? হয়, এই পদক্ষেপখন মই ফাৰ্ষ্ট 2019 লোকসভা ইলেকশ্যনত মই এৰাউণ্ড 600+ গছপুলি মই যিহেতু ভোটাৰ আহিছে মই তেওঁলোকক ডিষ্ট্ৰিবিউট কৰিছোঁ। তাৰ পৰাই মই লাহে লাহে সৰু সৰু ফেষ্টিভেলত অকেশ্যনত মই গছপুলি দিছোঁ আৰু মই এটা থিম বনাই আহি আছোঁ যে এভৰি ফেষ্টিভেলত আমাক গছপুলি ৰোপণ কৰিব লাগে বা আমাক গিফ্ট দিব লাগে বা ডিষ্ট্ৰিবিউট কৰিব লাগে। আৰু কাইলৈ এটা বহুত ডাঙৰ এটা দিন মোৰ কাৰণে, যিহেতু মই ফাৰ্ষ্ট টাইম 1000+ গছপুলি মই যিবোৰ ভোটাৰ আছে তেওঁলোকক মই ডিষ্ট্ৰিবিউট কৰিম। আৰু মই এই বস্তুটোৰ লগত মই এটা থিমত এটা ইনিচিয়েটিভত কাম কৰি আছোঁ, 1 vote 1 plant। আৰু এই বস্তুটোক মোক ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই মোক ছাপোৰ্ট কৰি আছে। আৰু মই আমাৰ ইউথক এটা মেছেজ দিব বিচাৰিছোঁ যে আমাৰ এনভাইৰনমেণ্টৰ ওপৰত আমাক চাব লাগে আৰু আমাৰ ওলাই আহিব লাগে যে কি কাম কৰিব পাৰি। আমাৰ সৰু সৰু কামৰ পৰাই আমি বহুত ডাঙৰ কাম কৰিব পাৰোঁ। কিয় এই গছপুলি ৰোপণ কৰাটো বা ডিষ্ট্ৰিবিউট কৰাটো ইমান ডাঙৰ কাম নহয়, কিন্তু ইয়াৰ মেছেজটো বহুত ইম্পৰ্টেঞ্চ হয় আৰু সেইটো ৱৰ্ল্ড ৱাইড এটা বেনিফিট হ'ব আমাৰ কাৰণে। এতিয়া সুহান মল্লিকে কোন ক্লাছত পঢ়ি আছে? মই বৰ্তমান ক্লাছ 12ত পঢ়ি আছোঁ, লিটিল ফ্লাৱাৰ স্কুল। এতিয়া তোমাৰ এইটো যিটো প্ৰচেষ্টা, এইটো আমি অসমৰ আন প্ৰান্ততো যদিও কোনোবাই কৰিছে, তথাপিও ইলেকশ্যনৰ দিনা, নিৰ্বাচনৰ ভোটদানৰ দিনা এই পদক্ষেপ প্ৰথম বুলি আমি ভাবিছোঁ। তুমি দেখিছা জানো ক'ৰবাত এনেকুৱা? হয়, একচুৱেলি মই এতিয়ালৈকেতো মই এতিয়া নিউজো অহা নাই বা মই দেখাও নাই যে এই পদক্ষেপটো লোৱা হৈছে। মই ভাবিম যে এইটো ৱৰ্ল্ড ৱাইড ফাৰ্ষ্ট টাইম হ'ব আৰু যদি কোনোবা লৈছে এইটো বহুত ভাল কথা হয়। আৰু মই ক'ব বিচাৰিছোঁ যে মই গৰ্বিত হ'ম যে আমাৰ অসমৰ ভিতৰৰ পৰা যে মই ফাৰ্ষ্ট টাইম এই বস্তুটো কৰি আছোঁ। হয়। আৰু ইলেকশ্যন কমিশ্যনে তোমাক কেনেধৰণে সঁহাৰি জনাইছে? ইলেকশ্যন কমিশ্যনে মোক এই জাগাটোৰ কাৰণে বহুত পাৰ্মিশ্যন আৰু মোক বহুত ছাপোৰ্ট কৰিছে। প্লাছ ফৰেষ্ট ডিপাৰ্টমেণ্টে মোক এই 1000+ প্লেণ্টছ আৰু যিমান গছ লাগে তেওঁলোক মোক ছাপোৰ্ট কৰিবৰ কাৰণে ৰেডি আছে। ইতিমধ্যে কৈছে যে অসম চৰকাৰৰ বন বিভাগেও তেওঁক 1000 পুলি যোগান ধৰিছে, প্ৰয়োজনত আৰু গছপুলি যোগান ধৰিব। আমি কথা পাতি আছোঁ, তাৰ সমান্তৰালভাৱে ৰাজধানী মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী, প্ৰধান শিক্ষয়িত্ৰী বাইদেউ আছে, তেওঁৰ সৈতে অকণমান কথা পাতিম। কেনেকুৱা লাগিছে সুহানে যিটো পদক্ষেপ লৈছে? মই প্ৰথমতে চৌহানক অশেষ ধন্যবাদ দিছোঁ, কাৰণ ইমান এটা সৰু ল'ৰা ইমানখিনি যে আগবাঢ়ি গৈছে আৰু যাতে আৰু আগবাঢ়ি যাওঁ মই তাকে কামনা কৰিছোঁ। আৰু সুন্দৰ পদক্ষেপ। আৰু কাইলৈ বিশেষ দিনটো যে 1000 গছপুলি তেওঁ ডিষ্ট্ৰিবিউট কৰিব, সেইটো এটা সাংঘাতিক কথা। গতিকে এনভাইৰনমেণ্ট, আমি জানো যে গছ থাকিলেহে মানুহ থাকিব, যে সেই কথাটো তেওঁ একচুৱেলি একদম সৰুৰ পৰাই তেওঁৰ মনত মানে শিপাই গৈছে আৰু লাহে লাহে তেওঁ এই ক্ষেত্ৰত আগবাঢ়ি গৈছে। গতিকে অশেষ ধন্যবাদ জনালোঁ আৰু আগবাঢ়ি যাওক। মই সুহানক আন এটা প্ৰশ্ন সুধিম। কাইলৈ যিহেতু সকলোৱে ভোট দিবলৈ আহিব, গছপুলি সকলোকে এটা এটা দিয়া হ'ব? হয়, সকলোকে এটা এটা গছপুলি ল'ব পাৰে আৰু গছপুলিৰ লগতে তেওঁৰ আমি কণ্টেক্ট ডিটেইলছ ল'ম, কিয় আমি তেওঁলোকক ইনকুৱাৰী কৰিম যে মানে গছপুলি তেওঁলোকে লগাইছে, প্লাছ আফটাৰ 6 months 7 months গছপুলি কোনটো ষ্টেটত আছে। কিয় আমি গছপুলি ডিষ্ট্ৰিবিউট কৰি দিম আৰু গছপুলিটো যদি নলগাই বা লাইক থ্ৰ' কৰি দিয়ে
তেতিয়া মানে সেইটো বহুত বেয়া মেছেজ এটা যাব চ' গছপুলি আমি এটা দায়িত্ব হিচাপে আমি গছপুলি লৈ যাম আৰু এইটো পালন কৰি পেলাই আমি লগাম সেইটো মই মেছেজ দিব বিচাৰিছোঁ আৰু ইয়াত কি গছপুলি আছে হয় ইয়াতে গুৱাভা তাৰপিছতে মেংগ' প্লেণ্ট আৰু মোমাই তামোল গছো আছে আৰু বহুত লাইক মেডিচিনেল প্লেণ্ট আৰু ফ্ৰুটছ প্লেণ্টো আছে আমি ধন্যবাদ জনাইছোঁ কম সময়ত আমি যথেষ্ট কথা পাতিবলৈ যত্ন কৰিলোঁ আমি সকলোৱে জানো যে গছ থাকিলেহে পৃথিৱী থাকিব মানুহ থাকিব গতিকে সকলোৱে এই মূল মন্ত্ৰলৈ আগবাঢ়ি যাব লাগে আৰু কাইলৈৰ দিনটোৰ বাবে আমি সকলোকে ND24 ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ